আজি আমাৰ শুক্লাই চাৰপাং মণ্ডল বিজেপি অফিচত ভাৰতীয় জনতা পাৰ্টি নীতি আদৰ্শ ভাল পাই বিপিএফ আৰু বিভিন্ন দলৰ পৰা বহুতো মানে বেলেগ দলৰ কাৰ্যকৰ্তাসকলে আমাৰ দলত যোগদান কৰিছে আৰু এই কাৰ্যকৰ্তাসকলক মই বেলেগ দলৰ যি বিপিএফ আৰু অন্যান্য দলৰ কাৰ্যকৰ্তাসকলক মই ৱেলকাম জনাইছোঁ। আজিৰ পৰা তেখেতসকলে আমাৰ পৰিয়াল হ'ল আৰু কাৰ্যকৰ্তাসকলে যি দলৰ পৰা আহিছে তেখেতসকলক মই শুভেচ্ছা দিছোঁ আৰু শুভেচ্ছা দি তেখেতসকলক ৱেলকাম জনাইছোঁ। আগন্তুক দিনত একে পৰিয়াল হৈ মই কাম কৰি যাম বুলি কথা দিছোঁ। তো আমাৰ শুক্লাই চাৰপাঙত আজি যে বিভিন্ন দলৰ পৰা যোগদান কৰিলে, এই যোগদানে আমাৰ শুক্লাই চাৰপাং মণ্ডলক বহুত শক্তিশালী কৰিলে আৰু এই মানে যোগদানে মই ভাবোঁ আগন্তুক BTC ইলেকশ্যনত ইয়াতে আমি বিপুল ভোটত মানে জিতৰ যি আমাৰ সপোন আছে আৰু বেছি শক্তিশালী কৰি দিলে। ইয়াৰ কাৰণে আজি বিভিন্ন দলৰ পৰা যোগদান হোৱা কাৰ্যকৰ্তাসকলক মই শুভেচ্ছা জনাইছোঁ, ৱেলকাম জনাইছোঁ। আজি 100জনতকৈ বেছি বা জইন হৈছে। মই লিষ্টটো চোৱা নাই, যে চাম। মই অলপ দেৰিকৈ উপস্থিত হৈছোঁ, বেলেগ কাৰ্যসূচী আছিলে। লাষ্ট টাইম মই উপস্থিত হ'লোঁ, এতিয়া মই সংখ্যাটো ক'ব পৰা নাই। 100জনকৈ বহুত বেছি হ'ব, আপোনালোকে নিজে দেখা পাইছে। কিন্তু আমাৰ BJP দলৰ নীতি আদৰ্শ ভাল পায় আৰু শুক্লাই চাৰপাঙত মই যেতিয়া ইলেকশ্যনে জিতাৰ আগৰ যিখিনি আছিলে সমস্যা আছিলে, এই সমস্যা মই বহুতো সমাধান কৰি দিয়াৰ কাৰণে আজি ৰাইজে বহুত উপকৃত হৈছে। ইয়াৰ কাৰণে BJP দলৰ আকৃষ্ট হৈ সোমাই আছে। দিগন্ত বেজবৰুৱা আপোনাক অকমান্য বুলি কৈছে, আপোনাৰ কোনো কাম নাই। মই বিদ্যাত দেখা পাইছোঁ, মই হাঁহি উঠিছে। দিগন্ত বৰা ডাঙৰীয়াই মোক অকৰ্মণ্য বুলি কৈছে। অকৰ্মণ্য মানুহে ভাল কাম কৰিব পাৰি। আপোনালোকে মিডিয়া হয়, আপোনালোকে শুক্লাই চাৰপাঙতে ঘূৰি থাকে। আজি শুক্লাই চাৰপাঙত ITI আছে। 2007 চনত ITIটো মানে ঘৰ বনাইছিলে, বিল্ডিং বনাইছিলে। এই ITIটো মই 2020 ইলেকশ্যন যেতিয়া মই ITIটো পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে যেতিয়া গ'লোঁ, তাতে মই যি পৰিৱেশ দেখা পাইছোঁ, এইটো দুখ লগাত দৃশ্য আছে, এইটো নকওঁ মই। কিন্তু মই ভাবিলোঁ এই ITIটো মানে আমাৰ স্কিলৰ কাৰণে, আমাৰ নিবনুৱা মানুহৰ কাৰণে বহুত মানৱ সম্ভৱ। মই চিন্তা কৰি মই চিট ডিপাৰ্টমেণ্ট আমাৰ ডাইৰেক্টৰৰ তাত গুৱাহাটীত গ'লোঁ। তাৰ ডাইৰেক্টৰটো অনুৰোধ ৰাখিলোঁ। মই অনুৰোধ ৰাখাতে ডাইৰেক্টৰে মানে চিট ডিপাৰ্টমেণ্টত আমাৰ ডাইৰেক্টৰে মোৰ অনুৰোধ ৰাখিলে, তেখেতে অফিচাৰ পঠাই দিলে। অফিচাৰ পঠাই কিনে 50 লাখ টকা ষ্টেটৰ পৰা চেংচন কৰি দিলে আৰু 50 লাখ টকা ৰিনোভেশ্যন কৰি মই যেনে ধৰণৰ ITIটো লাগে, ছিষ্টেমত লাগে, যেনেকৈ ৱৰ্কশ্বপৰ পৰা আদি কৰি বহুতো মানে ঘৰবিলাক এনেকুৱা নাছিলে আগত। সেইবিলাক ভাঙি দিয়াৰ কাৰণে ৰিনোভেশ্যন কৰাৰ কাৰণে মোক এটা নিৰ্দেশ দিলে আৰু কৰিলোঁ। তাৰপাছত এতিয়া চৰকাৰীকৰণ হ'ল। এতিয়া চৰকাৰীকৰণ হোৱাৰ পাছত 3টা ট্ৰেড চলি আছে। এতিয়া ট্ৰেড 3টা চলিছে, ডিজেল মেকানিক, ইলেক্ট্ৰিচিয়ান আৰু ফিটাৰ। 3টা ট্ৰেড চলি আছে। 3 বছৰলৈকে এই ট্ৰেড চলি আছে। আৰু যিসকলে ITI পাছ কৰি যিবিলাক সম্পূৰ্ণ হয়, বহুতো ল'ৰাবিলাকে ITI সম্পূৰ্ণ হোৱাৰ পাছত, কোৰ্চ শেষ হোৱাৰ পাছত বহুতো কোম্পানীত চাকৰি পাইছে আৰু এইখিনি কাম কৰি দিলোঁ। আগত এইবিলাক কৰিব পৰা নাছিল, মই কাম কৰিব পাৰিলোঁ। মই বুলি অকৰ্মণ্য। আপোনালোকে শুনি ভাল লাগে। আপোনালোকে জানে ইয়াতে ড্ৰাইভিং স্কুল বনাইছোঁ। ড্ৰাইভিং স্কুলত এইবাৰ 200জন মই বিনামূলীয়া পঢ়ালোঁ। বিনামূলীয়া ভাল ড্ৰাইভাৰ মানে এটা সপোন আছিলে, ড্ৰাইভাৰ হ'লেই নহ'ব। ইয়াতে ট্ৰাফিক নিয়মৰ পৰা চব মানে ভালকৈ শিকিব লাগে। আজি এক্সিডেণ্টবিলাক যে হয়, এক্সিডেণ্ট হোৱাৰ কাৰণটো আমি ভাল ড্ৰাইভাৰ বনাব লাগিব। ইয়াৰ মোৰ সপোন আছিলে ভাল ড্ৰাইভাৰ বনোৱাৰ কাৰণে। তো ড্ৰাইভিং স্কুল বনালোঁ। আজি এই বছৰ মই ড্ৰাইভিং স্কুল ষ্টাৰ্ট কৰি 200জন এতিয়া মানে আমাৰ ড্ৰাইভাৰ ওলালোঁ। বাছ ড্ৰাইভাৰ বহুত ওলালা, 4 চকা, 4 হুইলাৰ ড্ৰাইভাৰ মানে এনে 200জন এতিয়া ড্ৰাইভাৰ কমপ্লিট হৈ গ'ল। ট্ৰেইনিং মানে কোৰ্চ শেষ হ'ল। এতিয়া আমি চাৰ্টিফিকেট দিবাই বাকী আছে আৰু 700জনৰ কাৰণে ফোন দি আছোঁ। তো 700জন 200জন কিমান হ'ব? 900জন বছৰৰ ভিতৰত মানে এটা মানে স্কিল ভাল ড্ৰাইভাৰ বা ড্ৰাইভাৰ শিকালোঁ আৰু মই সেইখিনি কাম কৰি দিলোঁ। মই বুলি অকৰ্মণ্য। আগৰ এইবিলাক কথা চিন্তা কৰিব নোৱাৰা মানুহ যে ভাল কৰ্ম কৰা মানুহ হয়, এইটো এটা ৰাইজে বিবেচনা কৰিব। আৰু মই কৈ আছোঁ এতিয়াতো মই কৈ আছোঁ, আপোনালোকে পাছত মই যিখিনি মই এতিয়া আপোনালোকে প্ৰশ্ন সুধিছে যে মই বুলি অকৰ্মণ্য, ইয়াৰ উত্তৰটো মোক শেষ কৰিব দিয়ক। যে ইয়াতে মানে হেৰি আছে, মেডিকেল চাৰ্টিফিকেট যোগেন বসুমতাৰীৰ চাৰ্টিফিকেট হস্পিটেল আছিলে। এই হস্পিটেল মই অহাৰ পাছত ডক্টৰ এজন আছিলে, সিও মানে গুচি গ'ল। তাৰপাছত মই আজি বহুতো মানে কনষ্ট্ৰাকশ্যনৰ কাম কিবা কিবি মানে ৰিনোভেশ্যন কৰি বহুত ভালকৈ বনাই আৰু 4জন ডক্টৰ এতিয়া আছে। যোৱাবাৰ এইটো মানে ছাৰ্ভে ৰিপৰ্ট কৰিলে, মানে ছাৰ্ভে কৰিলে A গ্ৰেড পাইছে। এতিয়া মানে 100জনতকৈ বেছি ইয়াতে মানে পেচেণ্ট আহে। আগতো এনেকুৱা পেচেণ্ট আছে। পেচেণ্ট অহা মানে কি মানে মানে যোগেন বসুমতাৰী মেমন হস্পিটেলৰ ওপৰত বিশ্বাস হৈছে ৰাইজে। ইয়াত গ'লে মানে বেমাৰটো ভাল হয়, ভাল ডক্টৰ আছে, ইয়াৰ কাৰণে 100জন বেছি পেচেণ্ট হয়। আগতো এনেকুৱা নাছিল। মই মেডিকেলটো 2020ৰ পৰা ভাল কৰিলোঁ।
মানুহবিলাকে এতিয়া মেডিকেলৰ ওপৰত বিশ্বাস আহিল মই বুলি অকৰ্মণ্য হ'ল কেনেকুৱা হ'ব পাৰে হয় না পাৰ্ক মানে 2004 পাৰ্কটো জন্ম হৈছিলে তাৰপাছত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মই ধন্যবাদ দিওঁ তেখেতৰ সপোন আছিলে বীৰ বীৰাংগ কৰি মানে যি আমি যে আজি BTR হ'ল বা বড়ো জাতি এই অৱস্থালৈ আহিল সেই বীৰসকলৰ কাৰণে তো বীৰ বীৰাংগ কৰি তেখেতক জন্ম দিলে তাৰমানে 2004 জন্ম দিলে ময়ে মোক দায়িত্ব দিছিলে তো মাজত মই 2015 ইলেকশ্যন হাৰি কিনি মই এৰি দিছিলোঁ এই এৰি দিয়াত ইয়াতে কি হৈছিলে আপোনালোকে নিজে জানে ইয়াত বাহিৰৰ মানে আহিছিল নেকি 2020 যেতিয়া মই ইলেকশ্যন জিতিলোঁ ইয়াৰ পাছত পুনৰ ৰিনিভেশ্যন কৰি বাউণ্ডেৰীৰ পৰা আদি কৰি ৰিনিভেশ্যন কৰিলোঁ সাজালোঁ তাৰপাছত এতিয়া মানে জানুৱাৰী 1 তাৰিখত এইবাৰ আপোনালোকে শুনি ভাল লাগিব 10,000 মানুহ সোমাইছে 10,000 বাহিৰৰ পৰা মানুহ গুৱাহাটীৰ পৰা চাব আহে বৰপেটাৰ পৰা আহে নলবাৰীৰ পৰা আহে অল BTCৰ #1 নাম পাইছে BTRৰ ভিতৰত মানে পাৰ্কৰ ভিতৰত জহলাউপুৰী পাৰ্ক শুক্লা থাকা নিৰ্মাণ কৰা জহলাউপুৰী পাৰ্কটো 1 নম্বৰত আছে আৰু সেইটো মই 1 নম্বৰ কৰি BTC ভিতৰত অসমত #1 কৰিব বিচাৰিছোঁ এই জাগাৰ মানুহবিলাক অৰ্থনৈতিক ডেভেলপ কৰিব বিচাৰিছোঁ মানুহে ভাবে এই পাৰ্কৰ দ্বাৰা কি লাভ হ'ব এই পাৰ্কত 20 টকা টিকেট লোৱা হয় 20 টকা মেইনটেনেন্স কাৰণে টিকেট লোৱা হয় ইয়াৰ কৰ্মচাৰী 3-4 জন ভিতৰত আছে গেটৰ টিকেট কাউণ্টাৰ মহিলা 2 জন আছে তেখেতক কৰ্মচাৰীবিলাক দৰমহা দিয়া কথা সদায় জংঘল মানে পেট্ৰল দি জংঘল কাটা হয় চাফা নহ'লে কোনে আহিব তো মানুহে চাফা আছে ডিচিপ্লিন কাৰণে মানুহ বাহিৰৰ পৰা আহি কিনে ইয়াতে চাহ খাই যায় বাহিৰৰ দোকানী আছে লোকেল দোকানী আপোনালোকে জানি ভাল লাগিব শুনি ভাল লাগিব আমাৰ দোকানী পিঠা দোকানীবিলাক 5-6 হাজাৰ 7 হাজাৰ বিক্ৰী হৈছে জানুৱাৰী সি পৰিয়ালটো চলিল না নাই ই ৰিক্সা আপোনালোকে সদায় এইপিনে ঘূৰি থাকে ই ৰিক্সা কিমান আহে যায় জানুৱাৰীতো 50টা 100টা ইয়াতে থাকে জমা হয় এই ৰিক্সাৰ পৰিয়াল চলিল না নাই তো মানুহ সংস্থাপন দিছোঁ কৃষি উন্নয়ন বহিব খেতিয়কবিলাক কিবা সুবিধা চৰকাৰী আঁচনিবিলাক ইয়াতে আহিলে গম পাব খেতিয়কবিলাকৰ সকাহ দিলোঁ খেতিয়কবিলাকৰ স্প্ৰে মেচিন আহে স্প্ৰে মেচিন আহে ট্ৰেক্টৰ আহে যিখিনি মানে চৰকাৰে ৰাইজক মানে সকাহ দিয়া নাই খেতিয়কক সকাহ দিয়া কাৰণে আঁচনি লয় ইয়াত আহিলে শুক্লাই চেৰপাঙৰ খেতিয়কবিলাকে আহিলে ইয়াতে গম পাব খেতিয়কক সকাহ দিলোঁ তাই এইটো কৰাত মই অকৰ্মান্য হ'ল নেকি আগতে এইবিলাক কথা চিন্তা কৰিব নোৱাৰা মানুহ এটা ভাল কৰ্ম আৰু শুক্লা নৈৰ পাৰত বানপানীৰ আপোনালোকে জানে কিমান বানপানী 2 নৈৰ পাৰত 2টা মানে শুক্লা নৈৰ 2 পাৰত এটাও মথৰি নাছিলে যিসকলে শুক্লা নৈ 2 পাৰত থাকে মানে য'ত জন্মৰ পৰা তেখেতসকলে আছে তেখেতলোকে ৰাতি টোপনি ভালকে মাৰিব পাৰে যে খেতি কৰিছোঁ খেতিটো পাম না নাই গেৰেণ্টি নাছিলে মই 2020 আগত কথাটো কৈছোঁ বানপানী আহিলে টেনশ্যন তেখেতসকলে ৰাতি টোপনি মাৰি ঘৰৰ ওপৰতে পানী যায় আৰু মৃত্যু হোৱা ঘটনা আপোনালোকে গম পায় মকলডোঙত পুখুৰী পাৰত মৃত্যু হৈছে কিন্তু কোনেতো মাথৰি কাম কৰি দি আছিল 2020 ইলেকশ্যন জিতি কিনে মই আমাৰ অসমৰ আমাৰ জনসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ৰিকুৱেষ্ট কৰি আজি মোৰ শুক্লাত আজি 17.5 কিলোমিটাৰ মথৰি কমপ্লিট কৰা হ'ল কোনোবা 90% হৈছে মানে কোনোবা শেষ হৈছে 17 কিলোমিটাৰ 17.5 কিলোমিটাৰ মথৰি এতিয়া কমপ্লিট হ'ল আৰু এইবাৰ পীযুষ দা সিদিনা চাবলৈ আহিছিলে আমাৰ মথৰিবিলাক মানে চাবলৈ আছিলে বহুত ভাল পাইছে মথৰি চাই তেখেতে আৰু তেখেতক অনুৰোধ ৰাখিছে আমাৰ এই অঞ্চলৰ ৰাইজে অনুৰোধ আছে ময়ো অনুৰোধ ৰাখিছোঁ 3টা সমস্যা আছে পূজাৰ পামৰ সমস্যা আছে মানে পীযুষ দাক মই অনুৰোধ ৰাখিছিলোঁ আৰু পশ্চিম নাওকাটা বালাপাৰা যে বড়ো গাঁও কিমান বাৰ গাঁওখন চেঞ্জ কৰিব লগা হৈছে এই মানে শুক্লাত নদীৰ দৈৰ পাৰত থকা এই ৰাইজে গম পায় এই বালাপাৰা বড়ো চুবাত ৰাস্তাটো কম হয় আৰু এটাই আছে আৰু আপোনাৰ যে অকৰ্মান্য বুলি কৈছে BPFৰ লিডাৰে মই বুলি অকৰ্মান্য এই পশ্চিম নাওকাটা যি বালাপাৰা চুবাৰ মানে ৰাইজে এতিয়া ৰাতিত মানে কিমান মানে গাঁওখন চেঞ্জ কৰি আছে বিশ্বজিৎ দৈমাৰীক ধন্যবাদ দিব লাগে পাৰ্কো পানী দি অলপ বাচালা এইবাৰ আৰু পীযুষ দাই এইবাৰ স্কিমটো নামটো সোমাই দিছে আৰু এই কামটো কৰি দিয়াত মই বুলি অকৰ্মান্য হ'লো এনেকুৱা আপোনালোকে শুক্লা 2 নৈৰ পাৰত যাব মাথৰি দেখা পাব এই কাম কৰি দিয়া মানুহ অকৰ্মান্য হয় তেখেতসকলে 1 কিলোমিটাৰ মাথৰি কৰা নাই এই মানে ভাল কৰ্ম কৰা বুলি লিডাৰ হয় এই কেনেকুৱা কথা ৰাইজে বুজি পায় এইবিলাক মিডিয়াত কলি মিছা কথা কলি এই মিছা কথাটো ৰাইজে কেতিয়াও গ্ৰহণ নকৰে আপুনি BPF বনোৱা দলঙেদি অহা যোৱা কৰি থকা বুলি কৈছে BPF দলং মানে আমি যে পালঙা ষ্টেটে গাঁৱে আমি পাকাৰ CC ব্লক বনাইছোঁ কম দিনৰ ভিতৰত বহুত আৰু ৰাস্তা স্কিম আৰু চেংচন হ'বলৈ যায় আছে মই কিমান ৰাস্তা বনালোঁ সেই ৰাস্তাটো BPF মানুহ নাযায় নেকি এইটো মিছা এইবিলাক মানে গণতন্ত্ৰৰ দেশত ৰাইজে ৰজা ৰাইজে প্ৰতিনিধি হ'লে কেইটামান কাম কৰিব এইটো মোৰ দায়িত্ব আছে ময়ো কৰিছোঁ তেখেতক কেইটামান কাম কৰিছে তাৰ মাজতে BPF যাব UPP যাব BJP যাব মই ৰাস্তা বনোৱা দি ৰাস্তা এতিয়াতো মই কিমান ৰাস্তা বনালোঁ মই নিজে হিচাপ কৰিব নোৱাৰিছোঁ মানে এনেকুৱা মানে চেন কেবেল বনালোঁ মই ইমান চেন কেবেল বনালোঁ CC বেগৰ বহুত বনালোঁ আৰু চেংচন হ'বলৈ যায় সেই ৰাস্তা দি কোনোবা BPF AGP যাব কংগ্ৰেছ কৰা মানুহ এইবিলাক মানে
এইবিলাক কথা ডাইলগ কোনো ভিত্তি ডাইলগ এইবিলাক মানে এইবিলাক ডাইলগ দি ৰাজনীতি কৰি নেকি না এইটো মানে ভাৰতীয় জনতা পাৰ্টি আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ 105গৰাকী বিভিন্ন ৰাজনৈতিক দলৰ পৰা বিপিএফকে ধৰি কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমাৰ দলত যোগদান কৰিছে। আজিৰ এই যোগদান সমাৰোহ ভাৰতীয় জনতা পাৰ্টি তামুলপুৰ জিলাৰ অন্তৰ্গত শুক্লাই চেৰফাং মণ্ডলৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল। আমি দেখিবলৈ পাইছোঁ একেদিন যিমানে BTC নিৰ্বাচন চমু চাপি আহিছে সিমানে প্ৰায় সদায় 100জনতকৈ অধিক বিভিন্ন ৰাজনৈতিক দলৰ পৰা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আগ্ৰহী হৈছে। আমাক বিভিন্ন ঠাইৰ পৰা সদায় 2-3টাকৈ ফোন কল আহি আছে যে আমাৰ গাঁৱত আহিব লাগে, যোগদান কাৰ্যসূচী আমি আয়োজন কৰিম। তেওঁলোকে নিজে আয়োজন কৰিছে। তো ভাৰতীয় জনতা পাৰ্টিৰ যি সুশাসন নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখনে যি ধৰণে আগুৱাই গৈছে, দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিধৰণে অসম আগুৱাই গৈছে তাৰ সহভাগী হ'বলৈ, সহযাত্ৰী হ'বলৈ প্ৰতিগৰাকী ভাৰতীয় তথা অসমীয়া লোক আগ্ৰহী। সেই হেতুকে সকলোৱে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিক আৰু অধিক শক্তিশালী কৰি তুলিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমি দেখিবলৈ পাইছোঁ যে অনাগত দিনত আৰু অধিক কেৱল শুক্লাই চেৰফাঙতে নহয়, গড়েশ্বৰ বিধানসভা সমষ্টিৰ লগতে তামুলপুৰ জিলাখনত লগতে সমগ্ৰ BTCত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এটা নতুন ঢৌ আৰম্ভ হৈছে। আপোনালোকে দেখিবই আৰু কেইদিনমান পিছত আমাৰ প্ৰতিটো পৰিষদীয় সমষ্টিত একোজনকৈ তত্ত্বাৱধায়ক ৰাজ্যিক সমিতিয়ে পঠিয়াব। তাৰপিছত প্ৰতিখন জিলাত আমাৰ কেবিনেট মন্ত্ৰীসকল আহিব, আমাৰ বিধায়কসকল আহিব। তাৰপিছতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিটো পৰিষদীয় সমষ্টিত অহাৰ কথা ইতিমধ্যে আমাক জনাইছে। অনাগত দিনত ভাৰতীয় জনতা পাৰ্টিৰ শক্তি আৰু অধিক শ্ৰীবৃদ্ধি হ'ব বুলি আমি আশা ৰাখিছোঁ। আজি আনুষ্ঠানিকভাৱে 105গৰাকী বিভিন্ন ৰাজনৈতিক দলৰ পৰা যোগদান কৰিছে আৰু আমাৰ যোগদান কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া আকৌ নতুনকৈ 10-12গৰাকীমান আমাৰ দলত আহি ইতিমধ্যে ভিডিঅ'ৰ আমাৰ EM ডাঙৰীয়া যোগদান কাৰ্যসূচী সমাপন কৰি আছে। হয় হয়, কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ শুক্লাই চেৰফাং ব্লকৰ সাধাৰণ সম্পাদক তেখেতেও আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেখেতেও যোগদান কৰিছে আৰু ইতিমধ্যে যিসকলে যোগদান কৰিছে তেখেতসকলে আমাক কথা দিছে যে তেখেতসকলে নিজ নিজ গাঁৱত গৈ পেলাই আমাক আকৌ মাতিব আৰু তেখেতসকলে নিজাববীয়াকৈ তেখেতসকলৰ গাঁৱত অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।